অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত আজি ওদালগুৰি বিধানসভা সমষ্টিত 15 দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি পৰিসমাপ্তি ঘটে আৰু ইয়াত প্ৰায় 50ৰো অধিক কণমানি ল'ৰা ছোৱালীয়ে ইয়াত ভূপেন হাজৰিকাদেৱৰ গীত নৃত্য আৰু নৃত্যৰ লগতে গীত প্ৰশিক্ষণ ইয়াত দিয়া হৈছে। লগতে সকলো ল'ৰা ছোৱালীয়ে এই প্ৰশিক্ষণৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁলোকৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু প্ৰশিক্ষণৰ অন্তত আমি ইয়াত মানপত্ৰ প্ৰদান কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত আমাৰ ওদালগুৰি লাইফ চেঞ্জ NGO এই উত্তৰ বৰপুখুৰী বিদ্যালয় প্ৰাংগণত এই 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ কাৰ্যসূচী হাতত লয়। ইয়াত ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ লগতে কৃষ্ণ নৃত্য, বৰগীত বা সত্ৰীয়া নৃত্য এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে আৰু আজিৰ এই সামৰণি অনুষ্ঠানত আমাৰ প্ৰায় 70ৰ পৰা 80গৰাকী প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰে এই কৰ্মশালাত। লগতে তেওঁক আজি এই সামৰণিৰ অনুষ্ঠানত তেওঁলোকক একোখনকৈ মানপত্ৰৰে প্ৰদান কৰা হয়। লগতে তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ NGOৰ তৰফৰ পৰা। আগন্তুক দিনত আমি এনেধৰণৰ কাৰ্যসূচী শিক্ষাৰ্থী বা এনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে কৰি যাম বুলি প্ৰয়াস কৰিম।